বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে। স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটি নতুন ভিডিঅ'লৈ। এতিয়ালৈ যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, তন্ত্ৰ মন্ত্ৰ আৰু কলা যাদুৰ চৰ্চা যুগ যুগ ধৰি চলি আহিছে আৰু ইয়াৰ সৎব্যৱহাৰতকৈ অপব্যৱহাৰহে বেছিকৈ দেখা যায়। সাধাৰণতে মানুহে শত্ৰুক জয় কৰিবলৈ কলা যাদু বা তন্ত্ৰ মন্ত্ৰ ব্যৱহাৰ কৰে। ইয়াৰ বাহিৰেও তন্ত্ৰ মন্ত্ৰৰ সহায়ত কাৰোবাক নিয়ন্ত্ৰণ কৰা হয়। বন্ধু বান্ধৱীসকল, কাৰোবাৰ ওপৰত কলা যাদু ব্যৱহাৰ কৰা হৈছে নে নাই সেয়া কিছুমান বিশেষ লক্ষণৰ দ্বাৰা জানিব পৰা যায়। বন্ধু বান্ধৱীসকল, কলা যাদুৰ বলি হোৱা যিকোনো ব্যক্তিয়ে তেওঁ নিজৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাই পেলায়। এনে ব্যক্তিয়ে অদ্ভুত কাম কৰিবলৈ আৰম্ভ কৰে আৰু যেতিয়া এজন ব্যক্তি হঠাতে কোনো কাৰণ নোহোৱাকৈ অসুস্থ হ'বলৈ আৰম্ভ কৰে তেতিয়াই বুজিব যে ব্যক্তিজন কলা যাদুৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে। ইয়াৰ লগতে আপোনাৰ ঘৰত যদি থকা তুলসী গছটো হঠাৎ শুকাবলৈ ধৰে বা ঘৰৰ চোতালত মৰা চৰাই এটা আহি পৰি যায় তেন্তে এই চিনবোৰক অশুভ বুলি গণ্য কৰা হয়। বন্ধু বান্ধৱীসকল, যদি কোনো ব্যক্তিৰ স্বভাৱত হঠাৎ পৰিৱৰ্তন ঘটে আৰু তেওঁ যদি প্ৰতিটো কামতে নিজকে সঠিক বুলি প্ৰমাণ কৰিবলৈ আৰম্ভ কৰে তেন্তে আপুনি বুজিব যে ব্যক্তিজন কলা যাদুৰ দ্বাৰা প্ৰভাৱিত হৈছে। আৰু লগতে প্ৰায় ৰাতি ভয়ংকৰ সপোন দেখাটো কলা যাদুৰ ইংগিত হ'ব পাৰে। লগতে কলা যাদুৰ প্ৰভাৱৰ বাবে এজন ব্যক্তিয়ে নিজক অকলশৰীয়া অনুভৱ কৰিবলৈ আৰম্ভ কৰে। লগতে তাৰ নখৰ ৰং কলা হ'বলৈ আৰম্ভ কৰে। গতিকে বন্ধু বান্ধৱীসকল, যদি আপুনি হঠাতে চাকৰি বা ব্যৱসায়ৰ প্ৰতি অনাগ্ৰহ অনুভৱ কৰে আৰু সকলো প্ৰচেষ্টা বিফল হয় তেন্তে ইয়াৰ দ্বাৰাও কলা যাদুৰ ইংগিত পোৱা যায়। গতিকে বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টিত এনে কলা যাদুৰ পৰা মুক্তি লাভ কৰিবলৈ কিছুমান বাস্তুৰ প্ৰতিকাৰৰ বিষয়ে আলোচনা কৰিম। গতিকে ভিডিঅ'টি স্কিপ নকৰাকৈ শেষৰলৈকে চাবলৈ নাপাহৰিব আৰু লগতে চেনেলটি যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেন্তে তলত থকা ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি লগতে থকা বেল আইকনটো বজাই দিবলৈ নাপাহৰিব। আহক এতিয়া আমি ভিডিঅ'টিৰ পাছৰ অংশলৈ আগবাঢ়োঁ। বন্ধু বান্ধৱীসকল, বাস্তুশাস্ত্ৰৰ মতে যিকোনো মন্দিৰলৈ 1 টকাৰ মুদ্ৰা এটা লৈ যাওক আৰু লগতে এমুঠি চাউল দি আপোনাৰ সমস্যাৰ কথা কওক আৰু মন্দিৰৰ এটা চুকত মনে মনে ৰাখি থওক। এই কাম কৰিলে কলা যাদু সোনকালে শেষ হয় বুলি বিশ্বাস কৰা হয়। দ্বিতীয়তে, বাস্তুশাস্ত্ৰৰ মতে শুক্ৰবাৰে নিজৰ ঘৰৰ মন্দিৰত ভগৱানৰ সন্মুখত মঞ্চ বনাই তাৰ ওপৰত পানীৰে ভৰা কলহ এটা ৰাখি সেই কলহটোত কেশৰেৰে স্বস্তিকা বনাই তাত 1 টকীয়া মুদ্ৰা এটা ৰাখিব লাগে। লগতে বন্ধু বান্ধৱীসকল, প্ৰতিদিনে সন্ধিয়া পূজা কৰাৰ পিছত ঘৰৰ মূল দুৱাৰৰ চুকত ঘিউৰ চাকি জ্বলাই সেই চাকিত 1 টকাৰ মুদ্ৰা এটা ভৰাই থওক। এনে কৰিলে ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হোৱাই নহয়, ঘৰৰ পৰা নেতিবাচক শক্তিও নাইকিয়া হ'বলৈ ধৰে। বন্ধু বান্ধৱীসকল, সদায় আপুনি ঘৰৰ উত্তৰ পূব কোণত ময়ূৰৰ পাখি আৰু 1 টকাৰ এটা মুদ্ৰা ৰাখক। এনে কৰিলে আপোনাৰ ভাগ্য শক্তিশালী হ'ব আৰু লগতে জীৱনত নতুন সুযোগ উপলব্ধ হ'ব আৰু নেতিবাচক শক্তিও শেষ হ'বলৈ ধৰিব। গতিকে বন্ধু বান্ধৱীসকল, আপোনাৰ ওপৰতো যদি কলা যাদুৰ প্ৰভাৱ পৰিছে তেন্তে এইসমূহ বাস্তুৰ প্ৰতিকাৰ মানি চলিলে আপুনি ইয়াৰ পৰা সকাহ পাবলৈ আৰম্ভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল, ভিডিঅ'টিত জনোৱা তথ্যখিনি যদি চাই ভাল পালে তেন্তে কমেণ্ট ছেকশ্যনত আপোনালোকৰ মতামত দাঙি ধৰিবলৈ নাপাহৰিব আৰু লগতে ভিডিঅ'টি বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। পুনৰ অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।